চৰকাৰী বাহন চলাম বুলি যে কৈ আছে এইটো কোনোবা মানুহে ক'বলগীয়া কথা নেকি বাৰু আপুনি কওকচোন। ভূপেন বৰাই তাৰমানে ভূপেন বৰাই খুব দিবা স্বপ্ন দেখি থাকে। তেওঁ অনবৰতে মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্ন দেখি থাকে। তেওঁ অনবৰতে মুখ্যমন্ত্ৰী হৈ তেওঁ মানে নতুন বাহন কিনিম বুলি ভাবি মানে নতুন বাহন চৰকাৰী বাহন চলাম বুলি যে কৈ আছে এইটো কোনোবা মানুহে ক'বলগীয়া কথা নেকি বাৰু আপুনি কওকচোন। ভূপেন বৰাই তাৰমানে মুখ্যমন্ত্ৰী বা MLA অকল চৰকাৰী বাহনখনৰ কাৰণেহে হ'ব, পদবীটোৰ কাৰণে হ'ব, ক্ষমতাৰ কাৰণে হ'ব, ৰাইজৰ কাৰণে নহয়। তাৰমানে ভূপেন বৰাই আকৌ নতুন গাড়ী কিনিবৰ কাৰণে চৰকাৰী বাহন চলাবৰ কাৰণে আকৌ MLA হ'ব খুজিছে, MLA মন্ত্ৰী হ'ব খুজিছে, চিফ মিনিষ্টাৰ হ'ব খুজিছে। মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, ভূপেন বৰা ডাঙৰীয়া আপুনি আৰু মই কাজিয়া কৰি থাকি লাভ নাই। আপোনাৰ যদি সাহস আছে আপুনি অকণমান হিমন্ত বিশ্ব শৰ্মাক ধৰক। সেইকাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত কুস্তি খেলিবলৈ চেষ্টা কৰক। মোৰ লগত আপুনি এনেও নোৱাৰে। ভূপেন বৰা ডাঙৰীয়া আপুনি এইবিলাক কথা বাদ দিয়ক। বিৰোধীয়ে কাজিয়া লাগি থকাটো বেয়া দেখায়। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কওক, মোৰ বিৰুদ্ধে নহয়। ভূপেন বৰাই মন্তব্য কৰিছে যে অখিল গগৈ হ'ল মানে ভোট ভঙা মেচিন। মানে কিছুমান মানুহৰ মূৰত মানে কিছুমান কথা সোমাই থাকে অনবৰতে। যিবিলাক মানুহে বেপাৰ কৰে, যিবিলাক মানুহে ৰাজনীতিক লৈ বেপাৰ কৰে, সেইবিলাকে য'তে ত'তে বেপাৰ দেখা পায়। যেনেকৈ ষ্ট'ন কেচাৰৰ মেচিন, তাৰমানে এইবিলাক মানুহে চিফ মিনিষ্টাৰ হ'লে, এইবিলাক মানুহে কি কয় আপোনাৰ মন্ত্ৰী হ'লে, এইবিলাক মানুহে MLA হ'লে এওঁলোকৰ ধান্দাটো অকল এনেকুৱা ধৰণৰ 2 নম্বৰ বিজনেছবিলাক কৰা। আমি ভূপেন বৰাক গাড়ী কিনাৰ চিন্তা কৰিবলৈ দিছোঁ, ভূপেন বৰাক আমি ষ্ট'ন কেচাৰ মেচিন কিনাৰ চিন্তা কৰিবলৈ দিছোঁ। আমাৰ সেইবিলাক চিন্তা নাই। মানে ভূপেন বৰাই খুব দিবা স্বপ্ন দেখি থাকে। তেওঁ অনবৰতে মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্ন দেখি থাকে। তেওঁ অনবৰতে মুখ্যমন্ত্ৰী হৈ তেওঁ মানে নতুন বাহন কিনিম বুলি ভাবি মানে নতুন বাহন চৰকাৰী বাহন চলাম বুলি যে কৈ আছে এইটো কোনোবা মানুহে ক'বলগীয়া কথা নেকি বাৰু আপুনি কওকচোন। ভূপেন বৰাই তাৰমানে মুখ্যমন্ত্ৰী বা MLA অকল চৰকাৰী বাহনখনৰ কাৰণেহে হ'ব, পদবীটোৰ কাৰণে হ'ব, ক্ষমতাৰ কাৰণে হ'ব, ৰাইজৰ কাৰণে নহয়। তাৰমানে ভূপেন বৰাই আকৌ নতুন গাড়ী কিনিবৰ কাৰণে চৰকাৰী বাহন চলাবৰ কাৰণে আকৌ MLA হ'ব খুজিছে, MLA মন্ত্ৰী হ'ব খুজিছে, চিফ মিনিষ্টাৰ হ'ব খুজিছে। মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, ভূপেন বৰা ডাঙৰীয়া আপুনি আৰু মই কাজিয়া কৰি থাকি লাভ নাই। আপোনাৰ যদি সাহস আছে আপুনি অকণমান হিমন্ত বিশ্ব শৰ্মাক ধৰক। সেইকাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত কুস্তি খেলিবলৈ চেষ্টা কৰক। মোৰ লগত আপুনি এনেও নোৱাৰে। ভূপেন বৰা ডাঙৰীয়া আপুনি এইবিলাক কথা বাদ দিয়ক। বিৰোধীয়ে কাজিয়া লাগি থকাটো বেয়া দেখায়। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কওক, মোৰ বিৰুদ্ধে নহয়। ভূপেন বৰাই মন্তব্য কৰিছে যে অখিল গগৈ হ'ল মানে ভোট ভঙা মেচিন। মানে কিছুমান মানুহৰ মূৰত মানে কিছুমান কথা সোমাই থাকে অনবৰতে। যিবিলাক মানুহে বেপাৰ কৰে, যিবিলাক মানুহে ৰাজনীতিক লৈ বেপাৰ কৰে, সেইবিলাকে য'তে ত'তে বেপাৰ দেখা পায়। যেনেকৈ ষ্ট'ন কেচাৰৰ মেচিন, তাৰমানে এইবিলাক মানুহে চিফ মিনিষ্টাৰ হ'লে, এইবিলাক মানুহে কি কয় আপোনাৰ মন্ত্ৰী হ'লে, এইবিলাক মানুহে MLA হ'লে এওঁলোকৰ ধান্দাটো অকল এনেকুৱা ধৰণৰ 2 নম্বৰ বিজনেছবিলাক কৰা। আমি ভূপেন বৰাক গাড়ী কিনাৰ চিন্তা কৰিবলৈ দিছোঁ, ভূপেন বৰাক আমি ষ্ট'ন কেচাৰ মেচিন কিনাৰ চিন্তা কৰিবলৈ দিছোঁ। আমাৰ